আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া ১২শ খণ্ড মোৰো এটা সপোন আছে মই চৰকাৰী হোষ্টেল এৰি প্ৰাইভেট হোষ্টেললৈ অহাৰ ফলত মাহিলী খৰচ বাঢ়ি গ'ল ঘৰৰ ভাড়া 600 আৰু মেছ ডিউজ 500 গতিকে প্ৰত্যেক মাহত মোৰ ন্যূনতম খৰচ 1100 টকা তাৰ উপৰি কিতাপ কিনাৰ খৰচ মই কিতাপ কিনাত বহুত গুৰুত্ব দিছিলোঁ কাৰণ মোৰ বাবে কিতাপেই আছিল একমাত্ৰ সম্পদ যাৰ যোগেদি জীৱনত উন্নতি কৰাৰ ভৰসা দেউতাই আপত্তি কৰিলে মাহে 1100 টকা ধেমালি নেকি থানেশ্বৰ বৰদেউতাহঁতে ক'লেহি ধৈৰ্য ধৰচোন হেৰ 2 বছৰহে কেনেকে যাব গমেই নেপাবি মোৰ অনুমান হয় মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়া 2 বছৰত আমাৰ ঘৰৰ আৰ্থিক অৱস্থা ইমান তললৈ নামি গৈছিল যে এনেকুৱা অৱস্থা আগে কেতিয়াও হোৱা নাছিল দেউতাই এটা বুদ্ধি পাঙিছিল বন্ধকত দিয়া মাটিখিনি প্ৰত্যেক বছৰে উচ্চ হাৰত বেলেগক বন্ধকত দিছিল মই মেট্ৰিক পাছ কৰাৰ সময়ত এবিঘা মাটিৰ বন্ধকী মূল্য আছিল 2000 টকা কিন্তু মই মাষ্টাৰ্ছ ডিগ্ৰী পঢ়ি শেষ হোৱাৰ সময়ত এই মাটিৰ বন্ধকী মূল্য বিঘাই 6-7 হাজাৰ টকা পৰ্যন্ত হৈছিল গতিকে দেউতাৰ বুদ্ধিটো আছিল বেছ প্ৰশংসনীয় এজনৰ পৰা টকা আনি আনজনক দিওঁতে যিখিনি টকা বাচি গৈছিল সেই টকা মোলৈ পঠিয়াইছিল অৱশ্যে নতুনকৈও 2 এবিঘা বন্ধকত থব লগা হৈছিল গোহালিৰ গৰু পোহনীয়া গাহৰি বাৰীৰ তামোল পাণ আম কঁঠাল পথাৰৰ মাছ বেছি যিমান টকা পাইছিল সকলোখিনি মোলৈকে পঠিয়াইছিল ইয়াৰ পাছতো পৰিত্ৰাণৰ পথ বিচাৰি দেউতাই সাপ্তাহিক বজাৰত বেহা কৰাৰ মন মেলিছিল কিন্তু মন মেলিলেনো কি হ'ব বজাৰ বুলিবলৈ মাত্ৰ 2খন তাতে আমাৰ অঞ্চলৰ যাতায়াত ব্যৱস্থা ইমান বেয়া বেহা কৰিব কেনেকৈ আগতে কৈছিলোৱেই যে বাছত উঠি যাবলৈকে 1 ঘণ্টামান খোজকাঢ়িব লাগে বাৰিষাৰ দিনত পথবোৰ ইমানেই বোকাময় হৈ থাকে খোজকাঢ়ি যাবলৈকে দিগদাৰ হয় গতিকে দেউতাই যি হাঁহ কুকুৰাৰ বেহা আৰম্ভ কৰাৰ সপোন দেখিছিল সেয়া সপোন হৈয়ে মাৰ গ'ল তাৰ পাছত দেউতাই এনে এটা ব্যৱসায় আৰম্ভ কৰিবলৈ ল'লে যিয়ে দেউতাৰ শৰীৰক বেছ ক্ষতি কৰিলে আৰু বহু বছৰৰ পাছত ডক্টৰে সন্দেহ কৰা মতে দেউতাই এক দুৰাৰোগ্য ব্যাধিক সাৱটি ল'ব লগা হ'ল এবাৰ ঘৰলৈ যাওঁতে মাৰ কোঠাৰ ভিতৰত এটা অদ্ভুত ভেকেট গোন্ধ পালোঁ মাক সুধিলোঁ কি গোন্ধাইছে ইমান গুৰ গেলাই থৈছে মই তৎক্ষণাত বুজি উঠিলোঁ কাৰবাৰটো কি মাক টান মাতেৰে ক'লোঁ তহঁতে এইবোৰ কাম কিয় আৰম্ভ কৰিছ তেতিয়াহ'লে তই ঘৰলৈ উভতি আহ পঢ়িব নালাগে মোৰ ভীষণ খং উঠিছিল কিন্তু মই কি উত্তৰ দিম ঘৰত চুলাই মদ তৈয়াৰ কৰি বিক্ৰী কৰাৰ কাৰবাৰটোত যে মোৰ আপত্তি থাকিব সেই কথাটো মাহঁতে নিশ্চয় আগেয়ে উপলব্ধি কৰিছিল কিন্তু এয়াও হয়তো উপলব্ধি কৰিছিল যে কেৱল চুলাই মদ বিক্ৰী কৰিহে আমাৰ গাঁৱত 2 এপইচা উপাৰ্জন কৰিব পাৰি আন যে কোনো পথেই নাই মোৰ নিজৰ ওপৰত ধিক্কাৰ উপজিল
নীতিগতভাৱে চুলাই মদ তৈয়াৰ কৰি বিক্ৰী কৰাটো সমৰ্থনো কৰিব নোৱাৰো, অথচ প্ৰতিবাদো কৰিব নোৱাৰো। প্ৰতিবাদ কৰিলেই মাহঁতে ক'ব, ঘৰলৈ ঘূৰি আহ। ঘৰলৈ ঘূৰি আহ। সেইবাৰ ঘৰত থাকোঁতে চাৰিওফালৰ পৰা কেৱল চুলাইৰ গোন্ধ ভাহি আহিল। চুলাইৰ ভাটিত বহি মদ খোৱা মানুহেৰে ঘৰ ভৰি থাকিল। দেউতাই আন কাম বাদ দি দিনটো ভাটিতে বহি থকা হ'ল। মদ খাই মাতাল হোৱাৰ পাছত মানুহবোৰে মোৰ সৈতে কথা পাতিবলৈ বিচাৰিলে। মোৰ অসহ্য লাগি আহিল। ঘণ্টা দুঘণ্টাতে এবটলকৈ মদ তৈয়াৰ হৈ উঠিল। পানী মিহলাই 2 বটল কৰিলে। এবটলত 20 টকাকৈ। মায়ে কোৱা মতে ইয়াৰে 10 টকা গুৰ কিনোতেই খৰচ হয়। মায়ে আৰু ক'লে যে দেউতাই দিনটো মদ খাই থাকে, যিমান বেচে সিমান খায়, গতিকে চুলাইৰ কাৰবাৰটো কৰি বৰ বেছি লাভ হোৱা নাই। তথাপি মোৰ হোষ্টেলৰ ভাড়াটোকে দিবলৈ হৈছে। এদিন ৰাতি আমি এঘুমতিমান যোৱাৰ পাছত দেউতা আহি ওলালহি কৰবাৰ পৰা। লগত গাঁৱৰে দুৰ্গেশ্বৰ দদাইদেউ। দুৰ্গেশ্বৰ দদাইদেউ অলপ টকা পইচা থকা মানুহ। খুব সম্ভৱ সেই সময়ত দেউতাই বন্ধকৰ মাটিখিনি দদাইদেউলৈ হস্তান্তৰ কৰিব খুজিছিল। নিয়ম একেটাই, উচ্চ হাৰত বন্ধকী। দেউতাই ইতিমধ্যে মদ খাই মাতাল হৈ আছিল। দদাইদেউক জুহালৰ ঘৰটোলৈ লৈ গৈছিল। দেউতাই চুলাই এবটল বাকী লৈছিল, নিজেও খাইছিল, দদাইদেউকো দিছিল। দেউতাহঁতে ইমান জোৰে জোৰে কথা পাতিছিল যে ঘৰত সকলোৱে সাৰ পাইছিল। দেউতাই কথা কওঁতে জিভা ঘূৰি গৈছিল। কি কৈছে তৰ্কিবই নোৱাৰিছিল। দেউতাহঁতে পতা কথাবোৰৰ অংশবিশেষ এনেধৰণৰ আছিল। জানিছ পিঠিখন, মোৰ এটা ল'ৰাই গোটেই ঘৰখনত তেজ খুইলে, বুজিছ? চিন্তা নকৰিবি, এদিন ঘূৰাই দিব নহয়। ক'ত ঘূৰাই দিব? চৰাই নিজে খাব পৰা হ'লে উৰি গুচি যাব। তাৰ পাছত দেউতাই মাৰ নাম ধৰি গালি পাৰিবলৈ ধৰিলে। মাকজনীয়ে চব, বুজিছ? পুতেকক উঠাই দিছে, গুৱাহাটীত পঢ়িবলৈ পঠিয়াইছে। এইখন ঘৰৰ মানুহে জীৱনত বাৰু গুৱাহাটীলৈ গৈ পাইছেনে কেতিয়াবা? চালা গুৱাহাটীলৈ যায়, গুৱাহাটীত পঢ়ে। আস্তে আস্তে কি আছে? মই কাকো ভয় নকৰোঁ, বুজিছ? এইখন মোৰ ঘৰ, ইয়াত মোৰ অধিকাৰ আছে। কাৰোবাৰ যদি থাকিবলৈ মন নাই, ওলাই যাওক, ওলাই যাওক। এইবাৰ দদাইদেউৱে দেউতাক অলপ উচতাই দিলে। তই ঠিকেতো কৈছ ককাই, মাইকী মানুহে ঘৰ ধ্বংস কৰি দিব পাৰে। পাৰে নহয় বিধিখন, কৰিছে। মোৰ পুনৰ সংসাৰত বিয়ে দিছে। দেউতাৰ কথাবোৰ সহ্য কৰিব নোৱাৰি মই বিচনাৰ পৰা উঠিবলৈ ললো। ইমান অবাইচ মাত কেনেকৈ সহ্য কৰিব পাৰি? কিন্তু মই উঠা গম পাই মায়ে শুই থকাৰ পৰাই মূৰ দাঙি ক'লে, তই কলৈ যাবলৈ ওলাইছ? তই শুই থাক সৰুদ, বাপেৰক বকিবলৈ দে। তাৰ পাছত অলপ ৰৈ মায়ে আকৌ ক'লে, তই 2 এদিনৰ বাবেহে ঘৰলৈ আহিছ, সহি থাক। মাৰ নিৰ্দেশ মানি মই বিচনাতে গুজৰি গুমৰি পৰি থাকিলো। টোপনি হলে নাহিল। এসময়ত দুৰ্গেশ্বৰ দদাইদেউ গ'লগৈ। দেউতাই উৰে ৰাতি বকি থাকিল। মই মনত বৰ দুখ পালো। দেউতাই এইবোৰ কি কৰিবলৈ লৈছে? পাছদিনা দুপৰীয়া মই গুৱাহাটীলৈ উভতি আহিবলৈ সিদ্ধান্ত ললো। 2 বজাত নামচাইৰ পৰা অহা নেটৱৰ্ক নাইট ছুপাৰত উঠি যামগৈ। আহিবৰ পৰত মায়ে ক'লে, তই ঘৰৰ কথা ভাবি মন বেয়া কৰি নাথাকিবি দেই। তেনেতে ক'ৰ পৰা জানো দেউতা ওলালহি। খুব সংকোচেৰে ক'লেহি, তই বোপাই পইচা 2 টকামান যোগাৰ কৰি ল'ব পাৰিলি জানো? দেউতাৰ চকু দুটা ৰঙা চলচলীয়া। গুৱাহাটীলৈ উভতি আকৌ পঢ়াত মনোনিৱেশ কৰিলো। কোৱাণ্টাম তত্ত্ব আৰু ভৌতিক ৰসায়নৰ পাঠবোৰ বৰ কঠিন যেন অনুভৱ হ'ল। বিশেষকৈ কোৱাণ্টাম তত্ত্বৰ নাতি দীৰ্ঘ সমীকৰণবোৰৰ অন্তৰ্নিহিত অৰ্থ বুজি পোৱাত অসুবিধা হ'ল। সেয়েহে এই পাঠবোৰ টোকা বহীত লিখি বাৰে বাৰে পঢ়িবলৈ ধৰিলো। এটা পাঠ এমাহত অন্ততঃ এবাৰকৈ পুনৰ অধ্যয়ন কৰিলো, যাতে ঘঁহিলে শিলুক হৈ যায় কথাষাৰৰ যোগেদি পাঠবোৰ মনত ৰয়। মোৰ বিশেষ মনোযোগ বাঢ়িল অজৈব ৰসায়ন আৰু ছুপ্ৰা মলিকিউলাৰ কেমিষ্ট্ৰি নামেৰে সৃষ্ট হোৱা
বিজ্ঞানৰ নতুন এটা বিষয়ৰ ওপৰত। মেৰিলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ জেমছ ই হিউহে লিখা ইনঅৰ্গেনিক কেমিষ্ট্ৰি প্ৰিন্সিপল অৱ ষ্ট্ৰাকচাৰ এণ্ড ৰিয়েক্টিভিটি নামৰ কিতাপখন বাৰে বাৰে পঢ়িলোঁ। জন হপকিন্স বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ লেহনিনজাৰে লিখা বায়'কেমিষ্ট্ৰিখনো মোৰ প্ৰিয় কিতাপ আছিল। আমাৰ ডিপাৰ্টমেণ্টৰ বিদ্বান বুলি পৰিচিত অখিল কুমাৰ মেধি ছাৰে জিন মেৰী লেহনৰ ছুপ্ৰামলিকিউলাৰ কেমিষ্ট্ৰি নামৰ কিতাপখনৰ সৈতে পৰিচয় কৰাই দিছিল। 1987 চনত নোবেল বঁটা পোৱা জিন মেৰী লেহন আছিল ছুপ্ৰামলিকিউলাৰ কেমিষ্ট্ৰিৰ জনক। তেখেতে এই শব্দটো উদ্ভাৱন কৰিছিল। লেহনৰ বিজ্ঞান চৰ্চাই মোক সাংঘাতিকভাৱে প্ৰভাৱিত কৰিছিল। আমাৰ শৰীৰটো মূলতঃ কোটি কোটি কোষেৰে গঠিত। এই কোষবোৰ আকৌ হাজাৰ হাজাৰ অণু পৰমাণুৰে গঠিত। প্ৰটিন, DNA ইত্যাদিবোৰ এনে কিছুমান বৃহৎ যৌগ। এই প্ৰটিন DNAবোৰৰ মাজত আকৰ্ষণ বিকৰ্ষণ ক্ৰিয়াকলাপৰ ফলতেই কোষবোৰ জীৱিত হৈ থাকে। কোষবোৰ জীৱিত হৈ থাকিলেহে আমি জীৱিত হৈ থাকোঁ। জীৱিত হৈ থাকিলেই আমাৰ চেতনাই আমাক মানুহ হিচাপে পৰিচয় দিয়ে। কিন্তু প্ৰশ্ন হ'ল, হাজাৰ বিজাৰ প্ৰটিন DNAবোৰে পৰস্পৰৰ লগত ক্ৰিয়া বিক্ৰিয়া কৰিব জানে কেনেকৈ? এই প্ৰটিন DNA যৌগবোৰৰতো চেতনা নাই। ক্ষুদ্ৰাতি ক্ষুদ্ৰ কোষ এটাৰ ভিতৰতেই হাজাৰ বিজাৰ প্ৰটিন DNA আৰু অন্যান্য অণু পৰমাণু যৌগৰ মাজত কেনেকৈ আকৰ্ষণ বিকৰ্ষণ হয়, কেনেকৈ কথা বাৰ্তা হয়? ৰসায়ন আৰু জীৱবিদ্যাৰ এনে অসংখ্য প্ৰশ্নৰ উত্তৰ জিন মেৰী লেহনে পৰীক্ষাৰ যোগেদি দিছিল। তেওঁই এই বিদ্যাক ছুপ্ৰামলিকিউলাৰ কেমিষ্ট্ৰি বুলিছিল। এনে অলেখ জ্ঞানৰ যোগেদি আধুনিক জীৱবিজ্ঞানত নতুন নতুন তথ্য উদ্ঘাটন হৈছে। তাতোকৈ ডাঙৰ কথা, এই বিষয়টিয়ে আধুনিক চিকিৎসা বিজ্ঞানলৈ বহুত অৱদান আগবঢ়ালে। নতুন দৰৱ আৱিষ্কাৰ হ'ল, বহুতো দুৰাৰোগ্য ৰোগ নিৰ্মূল কৰাত অভূতপূৰ্ব বৰঙণি আগবঢ়ালে। এই সময়ছোৱাত মই গোপনে গোপনে সপোন দেখিবলৈ ল'লোঁ। এদিন পঢ়ি শুনি ময়ো এনেকুৱা বিজ্ঞান চৰ্চা কৰিব খোজোঁ। নতুন উদ্ভাৱনৰ যোগেদি মানৱ সভ্যতা যে যোৱা 2 শতকত কেনেকৈ পৰিৱৰ্তন হ'ল সেয়া পঢ়ি দেখি উপলব্ধি কৰিব পাৰিছোঁ। এই উদ্ভাৱনৰ প্ৰক্ৰিয়াত ময়ো ভাগ ল'ব খুজিলোঁ। আমেৰিকাত গৈ সভ্যতাৰ দিশ পৰিৱৰ্তন কৰা এই মহান বিজ্ঞানীসকলৰ লগত গৱেষণা কৰাৰ সপোন দেখিলোঁ। এনে জীয়া সপোন দেখি বহু উজাগৰি ৰাতি কটালোঁ। মই জানিছিলোঁ যে এইবোৰ মাথোন সপোনহে। ইয়াক বাস্তৱলৈ ৰূপান্তৰিত কৰাটো দুঃসাধ্যৰ কথা। আনৰ আগত ক'লে আনে হাঁহিবহে চাগে। এইবোৰ অৱশ্যে গোপনে গোপনে দেখা ভবা সপোনহে। কাৰণ এই সপোনবোৰৰ মাজত নিমগ্ন হৈ থাকোঁতেই এদিন মুখৰ পৰা ওলাই গ'ল। এজনৰ আগত কৈ দিলোঁ। মানুহজনে তৎক্ষণাৎ মোক দিঠকলৈ নমাই আনি ক'লে, সপোন দেখাটো ভাল কথা। সকলোৱে দেখেই। আজি আমেৰিকা যোৱাৰ সপোন দেখিছা, কাইলৈ চন্দ্ৰলৈ যোৱাৰ সপোন দেখিবা, কিন্তু এটা বয়সলৈকেহে দেখিবা। দেখি লোৱা এতিয়া। মানুহজনে সঁচা কোৱা যেন অনুমান হ'ল। হ'লেও কাৰ ভাগ্যত কি আছে কোনে জানে। পঢ়ি থাকিলে, কঠোৰ পৰিশ্ৰমত ব্ৰতী থাকিলে, সুযোগৰ দুৱাৰখন খোলা ৰাখিলে জীৱনত নোপোৱাটো পাব পাৰি। অসাধ্যও সাধ্য হয়। সেয়াচোন মই নিজেই অনুধাৱন কৰি আহিছোঁ। চতুৰ্থ ছিমেষ্টাৰত থাকোঁতে নেট দিবলৈ উঠি পৰি লাগিলোঁ। 2 মাহ দিনে ৰাতিয়ে পঢ়িলোঁ। এটকিনছৰ প্ৰকাণ্ড ভলিউমৰ ফিজিকেল কেমিষ্ট্ৰিখন পঢ়ি ইফাল সিফাল কৰিলোঁ। ইনঅৰ্গেনিক কেমিষ্ট্ৰি মোৰ দখলত আছে, গতিকে তাত ভয় নাই। পৰীক্ষাৰ আগে আগে মোৰ মনলৈ কিছুমান ভাৱ আহিবলৈ ধৰিলে। মই জানো যে বহুতে হয়তো ক'ব, পৰীক্ষাত যেনিবা নম্বৰ এখিনি পালাই, কি হ'ব? নেটত যেনিবা পাছ কৰিলাই, কি হ'ব? অৰ্থাৎ ক'ব, নম্বৰে সৰ্বোচ্চ নহয়। যিদৰে মানুহে কয়, টকাই সৰ্বোচ্চ নহয়। মই এইবোৰ কথা বুজি পাওঁ, কিন্তু আমাৰ দৰে দুখীয়া নিচলা মানুহ, যাৰ ঘৰত 20 টকা এটা আৰ্জিবৰ বাবে চুলাই বিক্ৰী কৰিবলগীয়া হয়, তেওঁলোকৰ বাবে টকাই সৰ্বোচ্চ নহয় জাতীয় কথা প্ৰযোজ্য নহয়। মই যদি নেট পৰীক্ষাত উত্তীৰ্ণ নহওঁ, তেন্তে মোৰ বাবে সুযোগৰ দুৱাৰ বন্ধ হৈ যাব। অৰ্থাৎ মই কলেজৰ লেকচাৰাৰ চাকৰিত আবেদন কৰিব নোৱাৰিম। আৰু সেয়ে যদি হয়, তেতিয়াহ'লে মই মোৰ দায়িত্বৰ কথা ভবা নাই। মই মা দেউতাই কৰা কঠোৰ পৰিশ্ৰমৰ কথা মনত পেলোৱা নাই। মই দায়িত্বহীন। এনে এটা প্ৰবল তাগিদা লৈ
2 মাহ উৰাই ঘূৰাই পঢ়ি নেট পৰীক্ষাত বহিলোঁ খুব দৃঢ়তাৰে এদিন নেটৰ ৰিজাল্ট ওলাল 4ৰ্থ ছেমিষ্টাৰ শেষ হোৱাৰ 2 মাহমানৰ আগতেই মই উত্তীৰ্ণ হ'লোঁ ৰিজাল্ট বিচৰাতকৈ বহুগুণে ভাল হ'ল CSIRৰ জুনিয়ৰ ফেলোশ্বিপ পালোঁ তাতোকৈ ভাল খবৰ হ'ল যে পাছ কৰা সকলৰ ভিতৰত সৰ্বভাৰতীয় ভিত্তিত মোৰ স্থান প্ৰথম 20% ভিতৰত আহিল সেই বছৰ সমগ্ৰ ভাৰতৰ বহু হাজাৰ প্ৰাৰ্থী হ'লেও 200মান প্ৰাৰ্থীহে পৰীক্ষাত উত্তীৰ্ণ হৈছিল মোৰ মন আনন্দত নাচি উঠিল ইউনিভাৰ্চিটিৰ লাইব্ৰেৰীৰ ইণ্টাৰনেটত ৰিজাল্ট চাই মই ডিপাৰ্টমেণ্টৰ ফালে দৌৰিলোঁ ছাৰসকলক খবৰটো দিবলৈ ডিপাৰ্টমেণ্টৰ হেডৰ কক্ষত কেইজনমান ছাৰ বহি আছিল মই তাতে গৈ ওলালোগৈ ছাৰসকলৰ সন্মুখত থিয় হৈ মোৰ সৰ্বশৰীৰ থৰ থৰকৈ কঁপিবলৈ ধৰিলে মই যে নেট পৰীক্ষাত CSIR JRF পাইছোঁ সেই কথাটো ক'বই নোৱাৰিলোঁ মোৰ কথাবোৰ লাগি ধৰিলে ছাৰ এজনে পানীৰ বটল এটা আনি দিলে পানী খাই মোৰ মুখত মাত ওলাল তেতিয়াহে মই আমাৰ ডিপাৰ্টমেণ্টৰ আৰু দুজনৰ সৈতে নেট পোৱাৰ কথাটো ছাৰসকলক জনালোঁ ছাৰসকলে অভিনন্দন জনালে সেই দিনটোৰ কথা মই কেনেকৈ যে পাহৰিম মোৰ পিঠিত কঢ়িয়াই লৈ ফুৰা প্ৰকাণ্ড বোজা এটা যেন আঁতৰি গ'ল মই অন্ততঃ কলেজ শিক্ষক পদৰ বাবে উপযুক্ত হৈ উঠিলোঁ এতিয়া মাত্ৰ 2 মাহমান বাট চালেই হ'ল MSCৰ শেষ ৰিজাল্ট আহক তাৰ পাছত মই চাকৰিৰ বাবে দৰখাস্ত কৰিব পাৰিম তেতিয়া মাহঁতক আৰু দুখ দিব নালাগিব চাকৰি হ'লে মাহঁতৰ দুখ কষ্টক পুজিম মই পতিয়ন ক'লোঁ যে চাকৰি হ'বই কেৱল অপেক্ষা কিছু সময়ৰ মই ধৰি ল'লোঁ যে মোৰ জীৱনলৈ এক শান্তিপূৰ্ণ স্থবিৰতাৰ আগমন ঘটিবৰ হৈছে স্বাচ্ছন্দ্যপূৰ্ণ জীৱন এটাৰ বাবে পঢ়া শুনাৰ প্ৰতিযোগিতাত আৰু দৌৰি ফুৰিব নালাগে মোৰ সংগ্ৰামৰ কঠিন সময়খিনি অন্ত পৰিবৰ হ'ল যদিও কেতিয়াবা কাচিত আমেৰিকাৰ দৰে দেশত গৈ গৱেষণা কৰাৰ সপোন দেখিছিলোঁ সেয়া আছিল খন্তেকীয়া আৰু সেই সপোন অতি আকাংক্ষাপূৰ্ণ মই শান্তিময় স্থবিৰতাৰ জীৱন এটাৰ কথা ভাবি থাকোঁতেই হঠাৎ জীৱনে অন্য এটা সুৰ ল'লে অকস্মাত নতুন এটা উপলব্ধি হ'ল জীৱনটো ট্ৰেজাৰ হাণ্ট নামৰ খেলবিধৰ দৰে খেলিছেনে ট্ৰেজাৰ হাণ্ট যদি নাই খেলা তেন্তে কওঁ শুনক ধৰক ক'ৰবাত এটা মূল্যৱান সম্পদ লুকুৱাই থোৱা হৈছে আৰম্ভণিত সেই মূল্যৱান সম্পদটো কি আপুনি নাজানে আপুনি সেইটো বিচাৰি উলিয়াব লাগে বিচাৰি উলিয়াব কেনেকৈ আপোনাক এটা ক্লু অৰ্থাৎ কাগজৰ টুকুৰা এটাত কিছুমান তথ্য দিয়া হৈছে এই তথ্যৰে আপুনি পৰৱৰ্তী ক্লুটো বিচাৰিব লাগিব পৰৱৰ্তী ক্লুৰ পৰা তাৰ পৰৱৰ্তী ক্লু আৰু এইদৰে গৈ গৈ শেষত আপুনি লুকুৱাই থোৱা সম্পদটো বিচাৰি উলিয়াওক জীৱনটো ঠিক তেনেকুৱাই আৰম্ভণিতে এটা লক্ষ্য থাকে সেই লক্ষ্যত উপনীত হোৱাৰ পাছত নতুন সুযোগ আহে ফলত নতুন লক্ষ্যত উপনীত হোৱাৰ আকাংক্ষা জন্মে এইদৰে লক্ষ্য খেদি খেদি গৈ থাকোঁতে শেষত আপুনিও এটা মহামূল্যৱান সম্পদ পাই যাব পাৰে মনত ৰাখিব লক্ষ্যৰ পৰা বিচলিত হ'লেই আপুনি সেই মহামূল্যৱান সম্পত্তি আয়ত্ত কৰাৰ পৰা বঞ্চিত হ'ব পাৰে মইতো ধৰিয়ে লৈছিলোঁ যে মাষ্টাৰ্ছ ডিগ্ৰীৰ পাছত মোৰ পঢ়া শেষ মাষ্টাৰ্ছ ডিগ্ৰীৰ পাছত কি কৰিব পাৰি সেয়া জনাও নাছিলোঁ ভালকৈ কিন্তু মাষ্টাৰ্ছ ডিগ্ৰী শেষ হওঁতেই মই নতুন ক্লু এটা পাই গ'লোঁ অন্ততঃ পৰৱৰ্তী লক্ষ্য কি হ'ব গম পাই গ'লোঁ ঠিক ট্ৰেজাৰ হাণ্ট নামৰ খেলবিধৰ দৰে কথা শিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ 12 খণ্ডটি শুনিলে পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা আন আন চৰিত্ৰত অভিনয় কৰিলে দেউতা ইন্দ্ৰজিৎ দাস মা ৰুজি মুদৈ এগৰাকী ব্যক্তি সত্যজিৎ গগৈ আৰু থানেশ্বৰ বৰ্তা আৰু দুৰ্গেশ্বৰ দদাইদেউ অৰ্থাৎ পিটিকনৰ চৰিত্ৰত ভাস্কৰ শইকীয়া শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ সুৰ বৰষা বৰাৰ কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ সংগীত মনদীপ আৰু মনমিত মহন্তৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে